ভগৱান বিষ্ণুৰ নাম কিয় বিষ্ণু বুলি কোৱা হয়? কৃষ্ণৰ নামৰ অৰ্থ কি? নাৰায়ণৰ নামৰ অৰ্থ কি? আহক জানো। বিষ্ণু মানে হৈছে সকলো ঠাইতে ব্যাপক, সকলো ঠাইতে নিবাস কৰা। পৰুৱাৰ পৰা লৈ হাতীলৈকে, মাটিৰ পৰা লৈ শিললৈকে সকলো ঠাইতে ব্যাপক হোৱাটোৱে হৈছে বিষ্ণু। বিষ্ণুৰ পৰাই ৰাম অৱতাৰ হৈছিল। ৰাম নামৰ অৰ্থ হৈছে যিয়ে প্ৰত্যেকৰ হৃদয়ত ৰমণ কৰে। ৰমণ মানে হৈছে বাস কৰা। সেয়েহে প্ৰত্যেকৰ হৃদয়ত ৰমণ কৰাৰ কাৰণে নাম পৰিল ৰাম। তেওঁৰে আন এটা ৰূপ হৈছে কৃষ্ণ। কৃষ্ণৰ অৰ্থ হৈছে যাৰ ৰূপ সৌন্দৰ্যই ভক্তৰ মন আকৰ্ষণ কৰে। মন আকৰ্ষণ কৰাটোৱে হৈছে কৃষ্ণ। কৃষ্ণ মানে আকৰ্ষণ কৰা। ইয়াৰ পাছত আহিল নাৰায়ণ। নাৰায়ণৰ অৰ্থ কি? নাৰ মানে হৈছে জল আৰু আয়ন মানে হৈছে নিবাস কৰা। জলত নিবাস কৰাৰ কাৰণে নাম পৰিল নাৰায়ণ।